জয়ী হোৱা বিধায়ক এগৰাকীয়ে এনেকৈ মুছলমানক অপমান কৰাটো কোনোপধ্যে গ্ৰহণযোগ্য নহয়। বিধায়ক দীপ্লৰঞ্জন শৰ্মাই ইতিমধ্যেই যি মন্তব্য কৰিছে সেয়া গৰিহণাৰ যোগ্য। আজি চামগুৰি সমষ্টিৰ ৰাইজে পৰিৱৰ্তনৰ পিনে চাই তেখেতক ভোট দিছিলে আৰু যিহেতু গণতান্ত্ৰিক দেশ এখনত ভোট দিয়াৰ অধিকাৰ সকলোৰে আছে। আজি তেখেতে মুছলমানৰ ভোট লৈ এনেকৈ মুছলমানক জেহাদী কোৱাটো কোনোপধ্যে গ্ৰহণযোগ্য নহয়। আমি মুছলিম ছাত্ৰ সন্থাই তীব্ৰ গৰিহণা দিছোঁ আৰু অতি শীঘ্ৰে তেখেতক ক্ষমা খুজিবলৈ আহ্বান জনাইছোঁ। অন্যথা কিন্তু সমষ্টিত পহুখেদা দিয়া হ'ব দীপ্লৰঞ্জন শৰ্মাক, কাৰণ বিধায়কগৰাকীয়ে একমাত্ৰ মুছলমানকে অপমান কৰিছে। এনেকৈ মুছলমানক বাৰম্বাৰ অপমান কৰাটো কোনোপধ্যে গ্ৰহণযোগ্য নহয় বুলি আমি মোচাই অভিহিত কৰিছোঁ। কাৰণ গণতান্ত্ৰিক দেশ এখনত সকলোৰে থকা খোৱাৰ অধিকাৰ আছে। এনেকৈ মিয়া বুলি কৈ বা মুছলমানক জেহাদীৰ লগত তুলনা কৰাটো দীপ্লৰঞ্জন বৰাই ক'ত পালে, ক'ত সাহস পালে, ক'ত জেহাদী আছে দেখাই দিয়ক দীপ্লৰঞ্জন শৰ্মাই। অন্যথা কিন্তু তেওঁৰ ওপৰত আমি আইনী ব্যৱস্থা ল'বলৈ বাধ্য হ'ম, কাৰণ তেখেতক অতি শীঘ্ৰে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব লাগে। কাৰণ তেখেতে জেহাদ নামৰ এটা শব্দ ব্যৱহাৰ কৰিছে, মুছলমানক জেহাদী সজাইছে। আচলতে তেওঁৰ হাতত কি তথ্য আছে অসমত জেহাদী থকা বুলি? গতিকে আইনৰ আঁতৰত আনি তেখেতক জেৰা কৰিব লাগে আৰু অসমত কোন কোন স্থানত জেহাদী আছে দীপ্লৰঞ্জন শৰ্মাই কিন্তু দেখুৱাই দিব লাগিব। অন্যথা কিন্তু তেওঁ আইনৰ কটগড়াত থিয় হ'ব লাগিব। মোচাই কিন্তু তেওঁক কেতিয়াও সহজে এৰি নিদিয়ে। গতিকে আমি আহ্বান জনাইছোঁ অতি শীঘ্ৰে অসম আৰক্ষীয়ে এটা নিজাববীয়া গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিব লাগে বুলি আমি মোচাই দাবী উত্থাপন। বিধায়ক দীপ্লৰঞ্জন শৰ্মাৰ মন্তব্যত এটা কথা স্পষ্ট হৈছে, যদি অসমত যদি জেহাদী আছে তেতিয়া NSA বা অসমৰ গৃহ বিভাগ ক'ত আছে? গতিকে এই ক্ষেত্ৰত বিজেপিৰ বিধায়কগৰাকীক আইনৰ আওতাত আনিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। গৃহ বিভাগৰ দায়িত্ব থকা মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ, তেখেতৰ এজন বিধায়কে এনেকৈ মুছলমানক অপমান কৰাটো ক'ত সাহস পালে আৰু তেখেতৰ হাতত কি তথ্য আছে যাৰ ভিত্তিত তেখেতে এনেকৈ জেহাদী ক'বলৈ সাহস পালে? গতিকে NSAৰ জৰিয়তে অতি শীঘ্ৰে দীপ্লৰঞ্জন শৰ্মাক গ্ৰেপ্তাৰ কৰিব লাগে বুলি মোচাই দাবী উত্থাপন কৰিছোঁ। কাৰণ এইগৰাকী ব্যক্তিয়ে মুছলমানৰ ভোটত জয়ী হৈ এনেকৈ মুছলমানক অপমান কৰিব, মোচাই কিন্তু হাত সাৱটি বহি নাথাকে। তেখেতক কিন্তু পহুখেদা দিয়া হ'ব। চামগুৰি সমষ্টিত তেখেতক মুছলমান ৰাইজে কিন্তু ভোট দিছিলে আৰু সেইজন ব্যক্তিয়ে মুছলমানক অপমান কৰিব, সেয়া কিন্তু কোনোপধ্যেই আমি মোচাই মানি নলওঁ। গতিকে অনতিপলমে অসম আৰক্ষীক আমি আহ্বান জনাইছোঁ অতি শীঘ্ৰেই বিধায়ক দীপ্লৰঞ্জন শৰ্মাক গ্ৰেপ্তাৰ কৰিব লাগে আৰু তেওঁৰ বিৰুদ্ধে NSA অতি শীঘ্ৰে আইনী ব্যৱস্থা ল'ব লাগে বুলি আমি দাবী উত্থাপন কৰিছোঁ।